এইফালে কিমান ভাল সবসে কাৰ বেছি ভাল মই এটা চাব খুজিছো বাপৰে ঠিক আছে যদি আমাৰ সকলোৰে আজি প্ৰথম এটু কক মনটো ভাল লাগি আছে না নাই আজি অৰুণোদয় পাব বিশ্বাস আছে পাম বুলি সবে মোবাইল বিলাক চাই থাকিব ঠিক আছে তেতিয়ালে মোৰ লগত একেলগে কব भारत माता की अलग जोर तो कम हुई से भारत माता की नरेंद्र मोदी অসমৰ মহিলা বঢ়িয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী ভৱেশ কলিতা ডাঙৰীয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মিগেন শৰণীয়া ডাঙৰীয়া অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰিকাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত শ্ৰী বীৰেন্দ্ৰ মিত্তল ডাঙৰীয়া নৰসিং পাৱাৰ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু উপস্থিত সুধীবৃন্দ আজি অকল গুৱাহাটীতে নহয় সমগ্ৰ অসমতে ৩,৮০০ স্থানত বিশেষকৈ পঞ্চায়ত ভিচিডিচি এমএসি আৰু নগৰীয়া ৱাৰ্ডসমূহত আমাৰ আই মাতৃসকল উপস্থিত আছে আৰু তেখেতসকলৰ লগত অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক অথবা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত আছে সকলোকে আজিৰ এই অনুষ্ঠানলৈ মই স্বাগতম জনাইছো আজিৰ এই অনুষ্ঠান এক ঐতিহাসিক অনুষ্ঠান আমাৰ অসমত আগতে কোনো সভাতে ইমান ৰাইজ একেলগে গোট খোৱা নাছিল অৰ্থাৎ আপোনালোকে যদি এই স্ক্ৰীনখন চাই থাকে কিমান জায়গাত এনেকে মানুহ গোট খাইছে ৩,৮০০টা আৰু আজি আমি ইয়াতে যি আলোচনা কৰিম এই কথাখিনি কিমান আই মাতৃয়ে শুনিব ৪০ লাখ আই মাতৃয়ে এই কথাখিনি শুনিবলৈ পাব আৰু এই আঁচনিখনৰ গুৰুত্ব আৰু আহিবলগীয়া দিনবিলাকত আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম তাৰ বিষয়েও আমি এটা ৰূপৰেখা বা আমি এটা পৰিকল্পনা শুনিবলৈ পাম অৰুণোদয় আঁচনিৰ জন্ম হৈছিল ২০১৯-২০ চনত আপোনালোকৰ মনত আছে সেই সময়ত অসমৰ জনসাধাৰণ কোভিডত আক্ৰান্ত হৈ আছিল বহুজনে নিজৰ পৰিয়ালৰ প্ৰিয়তমজনক হেৰুৱাইছিলে কোনোবাই উপাৰ্জনকাৰী গৰাকীক হেৰুৱাইছিলে আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বহুজনে নিজৰ জীৱিকা হেৰুৱাইছিলে আমাৰ সকলোৰে মন দুখ আৰু বেজাৰেৰে ভাৰাক্ৰান্ত হৈ আছিল সেই সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিল অৰ্থাৎ হস্পিটালত যিসকল ৰোগী আছিল তেওঁলোকৰ দুখ
আৰু বেদনাও মই অনুভৱ কৰিছিলোঁ আৰু যেতিয়া বজাৰে সমাৰে ব্যৱসায়ীসকলক লগ পাওঁ লকডাউনৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ আৰ্থিক ক্ষতিৰ বিষয়েও বিত্তমন্ত্ৰী হিচাপে মই অৱগত হৈছিলোঁ জীৱন আৰু জীৱিকা আমাক জীৱন প্ৰথম প্ৰয়োজন নে জীৱিকা প্ৰয়োজন জীৱন আৰু জীৱিকাৰ সেই সময়ত সংঘাত হৈছিল বহুতে এসময়ত কৈছিলে যে মৰিলেও মৰিম লকডাউন হ'ব নালাগে এতিয়া বহক এই ওপৰত একদম উঠি গৈ ওপৰত মই কেইটামান আপোনালোকক গুৰুত্বপূৰ্ণ কথা কম সকলোৱে মন দি শুনিব তেতিয়া কিছুমানে কৈছিলে যে লকডাউন নালাগে আমাক জীয়াই থাকিব দিয়ক পুৰণা কথা বহুতে পাহৰিছো আৰু কিছুমানে হস্পিটালত আমাক কয় যে হস্পিটালত বিছনা দিয়ক ঔষধ দিয়ক ৰেমডিচিভিৰ ইনজেকশ্যন দিয়ক যাতে মোৰ দেউতাক মই বচাব পাৰোঁ সেই সময়ত মই দিনে নিশাই হস্পিটালত আছিলোঁ কেতিয়াবা পিপি কিট পিন্ধি আইচিউৰ ভিতৰলৈ সোমাই গৈছিলোঁ আৰু যেতিয়া শ্মশানত মৃত শৰীৰসমূহ চিতাত দিবলৈ সাধাৰণ কৰ্মীসকল অপাৰগ হৈছিল ভয় খাইছিলে তেতিয়া মই শ্মশানলৈ গৈছিলোঁ আৰু সেই সময়ত দোকান পোহাৰলৈকৈ গৈছিলোঁ ব্যৱসায়ীসকলে আহি মোক লগ কৰিছিলে আৰু এনেকৈ জীৱন আৰু জীৱিকাৰ সংঘাতৰ সময়তে অৰুণোদয় আঁচনি জন্ম হৈছিল আমাৰ মনত চিন্তা হৈছিলে যে কোভিডৰ পিছত আটাইতকৈ কষ্ট হৈছে মহিলাসকলৰ কাৰণ মহিলাসকলে এটকা দুটকা 5 টকা 4 টকা 10 টকা কৰি অকণমান জমা কৰি যিকেইটা টকা কেতিয়াবা বিপদত পৰিলে খৰচ কৰিম বুলি ৰাখি থৈছিলে সেই টকাকেইটাও কোভিডৰ সময়ত উলিয়াই দিবলগীয়া হৈছিলে কাৰণ পৰিয়ালটোক চলোৱাৰ আন কোনো ব্যৱস্থা নাছিলে মহিলাসকলৰ দুখ আৰু বেদনাৰ সেই পৰিৱেশৰ মাজতে অসমত অৰুণোদয় আঁচনিৰ জন্ম হৈছিল অৰুণোদয় মানে কি আমি সূৰ্যৰ ৰথখন দেখিছো আপোনালোকে কেতিয়াবা দেখিব যে ফটো টিভি চিৰিয়েলত সূৰ্যৰ ৰথখন থাকে কিন্তু সূৰ্যৰ ৰথৰ আগত এজন ৰথ চালক থাকে অৰ্থাৎ পোহৰ প্ৰথমতে সূৰ্যক লৈ আহে কোনে অৰুণ উদয় তাৰমানে অৰুণ আহাৰ লগে লগে উদয় আৰম্ভ হয় অৰ্থাৎ অৰুণোদয়ে আমাৰ মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন আনক অসমখন বহুত ধনী ৰাজ্য নহয় মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কাম কৰিব খুজিলেও আমাৰ পুঁজি নাই সম্পদ নাই মানুহক আমি কৰ কাটল লগাব নোৱাৰো কাৰণ কৰ কাটল লগালে মানুহে দিব ক'ৰ পৰা আমাৰ গাঁৱত আটাইতকৈ ডাঙৰ মানুহজনে হৈছে চৰকাৰী কৰ্মচাৰীজন কিন্তু গুজৰাট কৰ্ণাটক অন্ধ্ৰপ্ৰদেশৰ গাঁৱৰ ধনী মানুহজনে হৈছে যোনে বছৰত 100 কোটি 50 কোটি টকা উপাৰ্জন কৰে আমি এনেকুৱা এখন ৰাজ্যত আছো যিখন ৰাজ্যত মধ্যবিত্ত অৰ্থাৎ চাকৰিয়ালসকলে এতিয়াও সমাজৰ আটাইতকৈ সন্মানীয় আৰু
আৰ্থিক দিশৰ পৰাও সম্পন্ন ব্যক্তি। এই ৰাজ্যত আমি কৰ কাটলো লগাব নোৱাৰো। সেইকাৰণে আমি বিভিন্ন দিশ চিন্তা কৰি কোভিড পৰিৱেশৰ মাজত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ যে 830 টকা আই মাতৃসকলৰ একাউণ্টত আমি পঠিয়াই দিম। আজি আমি মনত পেলাব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতৰ নেতৃত্ব লোৱাৰ পিছত তেখেতে কৈছিলে সকলোৰে এটা বেংক একাউণ্ট হ'ব লাগে, জনধন বেংক একাউণ্ট। তেতিয়া বিৰোধী পক্ষই কৈছিলে যে বেংক একাউণ্ট খুলি কি হ'ব যদি তাত টকাই নাথাকে। কিন্তু মোদী ডাঙৰীয়া ইমান দূৰদৰ্শী আছিলে যে তেখেতে কৈছিলে যদি বেংক একাউণ্ট হয় লক্ষী নিজে নিজে আহিব। আৰু সেই সময়ত যদি বেংক একাউণ্ট নাথাকিলেহেঁতেন, আপোনালোকে যদি বেংক একাউণ্ট নিদিলেহেঁতেন, আজি মই 40 লাখ মানুহক পৰিয়ালক প্ৰত্যেক মাহত চেক এখন দিয়াটো সম্ভৱ হ'লহেঁতেন নেকি? কেতিয়াও নহ'লহেঁতেন। আৰু মাহৰ পিছত মাহৰ চেক ঘৰত পৰি থাকিলেহেঁতেন, কোনোবাই পালেহেঁতেন, কোনোবাই নাপালেহেঁতেন। এই আঁচনিটো কেতিয়াও সফল হ'ব নোৱাৰিলেহেঁতেন। আজি আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেংক একাউণ্টবিলাক আমাক খুলি দিলে আৰু 2020 চনত আমি প্ৰথম 830 টকা মহিলাসকলৰ বেংক একাউণ্টত দিলোঁ। ইলেকশ্যন হ'ল, ইলেকশ্যনৰ মিটিঙত মই মহিলাসকলক সুধিছিলোঁ যে অৰুণোদয় পাইছেনে? 20% মহিলাই হাত উঠাইছিলে যে হয় পাইছিলোঁ, বাকী মহিলাই কৈছিলে যে আমি পোৱা নাই। তেতিয়া মই আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে ইলেকশ্যনৰ পিছত আমি অৰুণোদয় পৰিসৰ বঢ়াম। প্ৰথমবাৰ আমি দিছিলোঁ 18 লাখ মহিলাক, কিন্তু সেইবাৰ অলপ গণ্ডগোলো হৈছিলে। খুব সোনকালে কাম কৰিবলগীয়া হোৱা বাবে বেংক একাউণ্ট নম্বৰ আৰু কিছুমান ব্যক্তিয়ে নিজৰ নিজৰ নামবিলাক ডাটা এণ্ট্ৰি কৰাৰ সময়ত সুমুৱাই দিলে। আমি ফোন কৰিলোঁ মহিলাগৰাকীক, আমি সুধো অৰুণোদয় বাইদেউ পাইছেনে? বোলে মইতো পোৱা নাই। 2021 চনত যেতিয়া মই আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী হলো, অজন্তা নেওগ বাইদেউ বিত্তমন্ত্ৰী হ'ল, আমি NCC NSSৰ ল'ৰাবিলাকক লগুৱাই আমি এটা ছাৰ্ভে কৰোৱালো। বহুত অৰুণোদয় হিতাধিকাৰী আমি দেখা পালো যে হিতাধিকাৰীগৰাকী মহিলা টকাটো গৈ আছে পুৰুষৰ একাউণ্টত। আনকি বিহাৰ, পাটনা, উত্তৰ প্ৰদেশতো অসমৰ টকা গৈছে। আমি কিছু ঠিক কৰিলো আৰু হিতাধিকাৰীৰ সংখ্যাও বঢ়ালো 24 লাখলৈকে। আৰু 830 টকাৰ পৰা আমি অৰুণোদয় বঢ়ালো 1000 টকালৈকে। ইয়াৰ পিছতো আমি লোকসভাৰ নিৰ্বাচন হ'ল, আই মাতৃসকলক সুধিলো অৰুণোদয় পাইছেনে? এইবাৰ 50% হাত উঠালে যে অৰুণোদয় পাইছো, কিন্তু 50% ক'লে আমি পোৱা নাই। তেতিয়া আমি সিদ্ধান্ত ললো যে 24 লাখৰ পৰা অৰুণোদয় আমি পোনে পোনে 40 লাখ মহিলালৈকে আমি লৈ যাম। আজি আমি কিমান মহিলাক অৰুণোদয় দিছো? 40 লাখ। আৰু অৰুণোদয়ত আমি কি কৰিছো? 1000 টকাৰ পৰা আমি ইয়াক 1250 টকালৈকে বৃদ্ধি কৰিলো।
এইবাৰ মই মিটিঙত সুধিছো অৰুণোদয় পাইছেনে 90% মহিলাই কৈছে পাইছো 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই এতিয়া আমি বাকি 10%ক পাবৰ কাৰণে কি কৰিব লাগিব আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন আমি অৰুণোদয় দি আছিলো 1250 টকা কৰি কিন্তু এইবাৰ আমি মনতে ভাবিলো যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে আৰু সেই কাৰণে আমি সিদ্ধান্ত ললো যে প্ৰথমতে আপোনালোকক 8000 টকা কৈ দিম তাৰ পিছত আমি ঠিক কৰিলো যে 8000 নহয় আমি 9000 টকা কৈ আপোনালোকক দিম আজিলৈকে অৰুণোদয় আঁচনিত আমি 17000 কোটি টকা 1000-2000 কোটি টকা নহয় 17000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছো আৰু আজিৰ দিনটোত আমি অলপ সময় পিছত 10 মিনিট সময় পিছত 15 মিনিট সময় পিছত 3600 কোটি টকা একেলগে আমি মুকলি কৰি দিম সকলোৱে নিজৰ নিজৰ বেংক একাউণ্টত এই টকা 10-15 মিনিটৰ ভিতৰতে মিটিঙত বহি থাকোতে আমাৰ একাউণ্টত সোমাই যাব এতিয়া আমাৰ আগলৈকে লক্ষ্য কি আমি চাইছো যে এটা পৰিয়ালক আমি কি কি সহায় কৰিলে পৰিয়ালটো দৰিদ্ৰতাৰ পৰা আঁতৰি আহিব পাৰে প্ৰথম ঘৰখন চলিবৰ বাবে আমাৰ অন্ন লাগিব অৰ্থাৎ আমাক খাদ্য লাগিব অন্ন মানে আমি কি বুজো সাধাৰণ অৰ্থত দালি চেনি নিমখ তেল চাউল এতিয়ালৈকে আমি কি দি আছো আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাবাৰ ঘৰত গলে চাহ খাব লাগিব নহয় হয় নে নহয় ইয়াৰ পিছত দ্বিতীয় অন্ন হল কিন্তু ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে মহিলা গৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আমি হাজবেণ্ড সকলে তেতিয়া মহিলাসকলক সন্মান কৰো আমাৰ ওয়াইফ সকলক আমি সন্মান কৰো এতিয়া অৰুণোদয় আজি যে 9000 টকা আপোনালোকৰ একাউণ্টত পাব একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব মই ঠিক কৈছো নে নাই সেই কাৰণে
আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লো, বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10,000 দি খুলিছো। এতিয়া আমি সেই 10,000 টকাক অহাবাৰ আমি 25,000 টকালৈকে লৈ যাম। অন্ন হ'ল, বস্ত্ৰ হ'ল, কাৰণ টকা হাতত থাকিলে মানে আমাৰ বস্ত্ৰ হ'ল। এতিয়া আমাক লাগে আৰু এটা আমাৰ অভাৱ আছে, বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই, এইবাৰ দি লেঠাটো মাৰি দিয়ক, যাতে আমি ঘৰো পাব পাৰোঁ। কিন্তু ঘৰ পালোঁ, খোৱা বস্তু পালোঁ, অৰুণোদয় পালোঁ। দেউতাক মাকৰ আটাইতকৈ সম্পদ হৈছে ল'ৰা ছোৱালী। যদি চব পালোঁ, কিন্তু ল'ৰা ছোৱালীয়ে যদি জীৱনত নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰে, কোনো মাক বাপেকে মনত আনন্দত থাকিব নোৱাৰে। সেইকাৰণে আমাৰ আন এটা লক্ষ্য হৈছে ল'ৰা ছোৱালীৰ শিক্ষাৰ ওপৰত বিনিয়োগ কৰা। আমি নিযুত মইনা আঁচনি আনিলোঁ, বিনামূলীয়া এডমিশ্যন আনিলোঁ, আৰু বহুত মায়ে মোক ক'লে যে বাবা ছোৱালীটোকতো নিযুত মইনা দিছ, ল'ৰাটোকো চাই দে। এতিয়া আমি বাবু আঁচনিও আনিছোঁ যাতে ল'ৰাবিলাককো আমি পঢ়াত সুবিধা কৰি দিব পাৰোঁ। আমি পঢ়ালেতো নহ'ব, পঢ়িতো চাকৰিও পাব লাগিব। এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ, আৰু যাওঁতে 1,60,000 হৈ গ'ল। বেলেগৰ ক্ষেত্ৰত কি হয়, 1 লাখ দিলে 70,000 80,000 দিব পাৰে, কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবো যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। আৰু আমি অসমত উদ্যোগ আনিম যাতে আমাৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মাদ্ৰাজত যাব নালাগে, চেন্নাইত যাব নালাগে। আমাৰ অসমতে উদ্যোগ স্থাপন কৰি আমি ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপন দিব পাৰোঁ। আমি ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম, স্কিল শিকাম, উদ্যমিতা শিকাম। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, আপোনালোকৰ খোৱা বস্তুখিনিৰ পৰা, হাত খৰচৰ টকাৰ পৰা, থকাৰ ঘৰলৈকে, আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা ল'ৰা ছোৱালীৰ চাকৰিলৈকে, কৰ্মসংস্থাপনলৈকে আজি আমি গোটেইবোৰ আমি চিন্তা কৰিছোঁ,
কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বহুত ক্ষেত্ৰত আমি সফল হৈছোঁ। আমি এনেকৈ যদি অসমখনক আগুৱাই লৈ গৈ থাকোঁ তেতিয়াহ'লে আমাৰ সকলোৰে মনত শান্তি থাকিব, সাহস থাকিব, আত্মবিশ্বাস থাকিব আৰু আগুৱাই যাবলৈ আমি শক্তি পাম। আজি এই 2026 চনৰ 10 মাৰ্চৰ দিনটো আমাৰ অসমৰ মহিলা সমাজৰ বাবে এটা মাইলৰ খুঁটা হৈ ৰ'ব। ইয়াৰ আগতে কেতিয়াও আমাৰ আই মাতৃসকলে একেদিনাই একেলগে 9,000 টকা বহাগ বিহুৰ আগত কেতিয়াও পাব বা পাব পৰা নাছিলে। মহিলা উদ্যমিতা দিওঁতে মই কৈছিলোঁ যে এই 10,000 টকা আপোনালোকে ব্যৱসায়ত খৰচ কৰিব, ভাল কামত খৰচ কৰিব, কিন্তু এই 9,000 টকা কেনেকৈ খৰচ কৰিব লাগে মই নকওঁ। পৰিয়ালে আপোনালোকে যেনেকৈ ভাল দেখে আপোনালোকে এই 9,000 টকা আপোনালোকে খৰচ কৰিব আৰু আমাৰ বহাগ বিহুটো বাপতি সাহোন আমাৰ বহাগ বিহুটো এইবাৰ সকলোৱে আপোনালোকে আনন্দৰে উদযাপন কৰিব। আৰু বহাগ বিহুৰ পিছত নতুন চৰকাৰ আহিব, ইয়াতকৈও আহিবলগীয়া দিনবিলাক ইয়াতকৈও আমাৰ ভাল হ'ব। আজি যিমান আনন্দ পাইছোঁ অহা 5 বছৰত আমি তাতকৈ 4 গুণ আনন্দ পাম। এই কথাও মই আজি আপোনালোকক উল্লেখ কৰিছোঁ। পুনৰ এবাৰ আপোনালোকক আৰু অসমৰ বিভিন্ন স্থানত সমবেত হৈ থকা সকলো আই মাতৃকে মোৰ নমস্কাৰ জনাইছোঁ। যোৱা 5টা বছৰ আপোনালোকক সেৱা কৰিবলৈ আমাক যি সুবিধা দিলে, সাহস দিলে, তাৰ বাবে মই আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ। সকলোকে কৰিব পৰা নাই, 2-এগৰাকী এতিয়াও বাদ পৰি আছে। মই কথা দিছোঁ অনাগত দিনত আমি সকলোকে আৰু লগত সামৰি ল'ম। অৰুণোদয় কি? অৰুণোদয় এটা স্কিম নহয়। আমি লাহে লাহে ইয়াক লৈ গৈছোঁ অৰুণোদয় পৰিয়াল, অৰ্থাৎ অৰুণোদয় পোৱা লোকসকলৰ আমি এটা পৰিয়ালৰ দৰে অৰুণোদয় পৰিয়াল হিচাপে আমি আগবঢ়াই লৈ যাব খুজিছোঁ। আপোনালোকে আমাক সহায় আৰু সহযোগিতা কৰিব। লগত কাক ভোট দিব? ভোট কাক দিব? পাক্কা দিবতো বিজেপি, দিবনে নিদিব? অহা দিনবিলাকো আমাৰ ভাল হওক, আমি একেলগে আগবাঢ়ি যাওঁ, হাতত হাত ধৰি আগবাঢ়ি যাওঁ। সকলোকে অসমীয়া নতুন বৰ্ষ বহাগ বিহুৰ বহুত বহুত মই শুভকামনা যাচিছোঁ। আৰু সকলোৱে আকৌ এবাৰ মোৰ লগত একেলগে মনত যিমান আনন্দ আছে আৰু মাত্ৰ 2 মিনিট পিছতে বেংকত আপোনালোকৰ 3 মিনিট পিছতে 9,000 টকা সোমাব। মনত আনন্দও লাগি আছে, 2-3 মিনিটে লাগিব, বেছি নালাগে, ইমান ৰখিব নালাগে, 2-3 মিনিট। গতিকে মনৰ আনন্দত মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। ধন্যবাদ মহাশয়। অহৰ্নিশে অসম আৰু অসমবাসীৰ হিত চিন্তা কৰা সৰ্বান্তঃকৰণে জনসেৱাব্ৰত নেতা হিচাপে ইতিহাসত আপোনাৰ নাম সোণালী আখৰেৰে জিলিকি থাকিব।
শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া অৰুণোদয় 3.0 অন্তৰ্ভুক্ত প্ৰতিটো পৰিয়াললৈ 9,000 টকাৰ একত্ৰ ধনৰাশিৰ আনুষ্ঠানিক প্ৰদান পৰ্বৰ শুভাৰম্ভ কৰা হ'ব। মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এই মহত্বপূৰ্ণ কাৰ্য আভাসী ৰূপত সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো। ৰাজ্যজুৰি 40 লাখ অৰুণোদয় পৰিয়াললৈ সবলীকৰণৰ দিশত এয়া হৈছে এক অভূতপূৰ্ব ঐতিহাসিক পদক্ষেপ, যাৰ গুৰিতে আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৎ চিন্তা। আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোহি। বহুমূলীয়া উপস্থিতিৰে আমাক ধন্য কৰাৰ বাবে অসমৰ উন্নয়নৰ প্ৰয়াসত সদা ব্যস্ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছো। মাননীয় মন্ত্ৰী মহোদয়া আৰু মঞ্চত উপবিষ্ট আন গণ্যমান্য ব্যক্তিসকল সহিতে উপস্থিত সুধীবৃন্দ